ইয়াত সুধিছে ভাৰতৰ মুঠ ভৌগোলিক এলেকাৰ প্ৰায় কিমান শতাংশ মাটি অসম ৰাজ্যই আগুৰি আছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন C2 2.39%। দ্বিতীয়টো প্ৰশ্ন, উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত মাটিকালি অনুসৰি অসমৰ স্থান কিমান? উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত মাটিকালিৰ অনুসৰি অসমৰ স্থান কিমান ইয়াত সোধা হৈছে। শুদ্ধ উত্তৰ হ'ব অপশ্যন B2 ছেকেণ্ড অৰ্থাৎ দ্বিতীয়। পৰৱৰ্তী প্ৰশ্ন, ৰিজাৰ্ভ বেংক কিমান চনত স্থাপিত হৈছিল? এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। শুদ্ধ উত্তৰ হ'ব অপশ্যন C2 1935 চনত ভাৰতীয় ৰিজাৰ্ভ বেংক স্থাপিত হৈছিল। কোন বছৰত অসমৰ গাঁৱলীয়া বেংকসমূহক অসম গ্ৰামীণ বিকাশ বেংক নামেৰে নামকৰণ কৰা হৈছিল? ইয়াত আমাৰ বৰ্ষটো অৰ্থাৎ